এয়া মই হাতত নুনি ফল লৈছোঁ, যাক ইংৰাজীত মালবেৰী বুলি কোৱা হয়। নুনি ফলত বিভিন্ন ভিটামিন আৰু মিনাৰেল থাকে, যেনেদৰে কেলৰি, ফেট, ছডিয়াম, পটেছিয়াম, কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন B6, C, মেগনেছিয়াম আৰু আইৰণ থাকে। আৰু ই মানুহৰ হজম প্ৰক্ৰিয়াত সহায় কৰে, কোষ্ঠকাঠিন্যত সহায় কৰে। ইয়াত যথেষ্ট যিহেতু ফাইবাৰ থাকে। ইয়াত কলেষ্ট্ৰল লেভেল কমাই ৰখাৰ ক্ষমতা আছে। ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয়। ডায়েবেটিক্স ৰোগীৰ কাৰণে ভাল, হাওঁফাওঁৰ কাৰণে ভাল, ছালৰ যিকোনো সমস্যাৰ কাৰণে ভাল, চকুৰ দৃষ্টিশক্তিৰ কাৰণে উপকাৰী, মগজুৰ শক্তিশালী কৰি তোলে। আৰু বৰ্তমান সময়তো কেঞ্চাৰ ৰোগে ভয়াৱহ ৰূপ লৈছে। এই কেঞ্চাৰ প্ৰতিৰোধক ক্ষমতা হিচাপেও ইয়াৰ বহুতো ঔষধি গুণাগুণ আছে। এইজোপা মোৰ নুনি গছজোপা, ইয়াত নুনি ফল লাগি আছে, এয়া লাগি আছে, মই তাকে ছিঙি আছোঁ।